বিশ্বনাথ শোণিতপুৰ আৰু নগাঁও জিলাত মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ। গুলিকাণ্ডবিলাক নোহোৱা হ'ল, বোমা বিস্ফোৰণ নোহোৱা হ'ল, আন্দোলন নোহোৱা হ'ল। আজি বিকাশে অসমৰ আকাশলৈ সূৰুজৰ নতুন পোহৰ লৈ আহিছে। মই বিশ্বাস কৰোঁ এইখন অসমক যদি আমি এনেধৰণে আগুৱাই লৈ যাব পাৰোঁ, আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত আমাৰ কোনো সন্দেহ নাই। প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰীৰ সভালৈ হিলদোল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ জনতা। ৰাইজৰ উৎসাহ দেখি ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা, নৰনাৰায়ণেও বিচাৰে বিজেপিৰ জয়। সেয়ে সভা আৰম্ভ হোৱাৰ লগে লগেই নোহোৱা হৈ গ'ল বৰষুণ। বিশ্বনাথৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে ক'লে নৰনাৰায়ণৰ কথা। বৰষুণ দি আছিল, বৰষুণো নোহোৱা হৈ গ'ল। ভগৱানেও বিচাৰে যে বিজেপিয়ে জিকক, হয়নে নহয়? মই আহোঁতে দেখি আছিলোঁ কিমান বৰষুণ হৈ আছিল, এতিয়াতো বৰষুণো নাই। বিজেপিৰ লগত সদায় ভগৱান থাকেই, হয়নে নহয়? সেইকাৰণে আপোনালোকে আমাকো আশীৰ্বাদ কৰিব। নৰ আৰু নাৰায়ণ, ভগৱানৰ আশীৰ্বাদতো একো নহ'ব যদি নৰৰ আশীৰ্বাদ নাথাকে। আকৌ নৰৰ আশীৰ্বাদ থাকিলে নাৰায়ণৰ নাথাকিলে নহ'ব। নৰ আৰু নাৰায়ণ দুইটাই মিলি পৰমাত্মা, হয়নে নহয়? কংগ্ৰেছৰ দিনত এখন বিশেষ আঁচনি আছিল, যিখন আঁচনিৰ জৰিয়তে চৰকাৰী চাকৰি দিয়াৰ নামত কোটিৰ ঘৰত টকা তুলিছিল। সেই টকাৰেই কংগ্ৰেছৰ বাঘা বাঘা নেতা পালি নেতাই কিনিছিল ঘৰ, সাজিছিল প্ৰসাদোপম অট্টালিকা। পুনৰ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ মুখা খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দিনত ACS DSP পাবৰ কাৰণে 1 কোটি 1.5 কোটি দুখীয়া মানুহে আশা বাদ দিছিলে যে চৰকাৰী চাকৰি আমি নাপাওঁ। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে। মই যদি 1 লাখ টকাকৈ ল'লোহেঁতেন, মোৰ ঘৰত 1500 কোটি টকা আহিলহেঁতেন। কিন্তু কোনোবাই ক'ব পাৰে চৰকাৰী চাকৰি নামত আমি তামোল পাণ এখনো খাইছোঁ বুলি কাৰোবাৰ পৰা। আজি প্ৰথমবাৰ অসমত এতিয়া চৰকাৰী চাকৰি এটকাও নোকোৱাকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাব পাৰে। এই যে কংগ্ৰেছীবিলাকৰ ডাঙৰ ডাঙৰ ঘৰ আছে, গাড়ী আছে, কোনো বেলেগ টকা নহয়, চব চাকৰি নামত উঠোৱা টকাৰে আজি তেওঁলোকে নিজৰ ডাঙৰ ডাঙৰ ঘৰ বনাইছিল। 2021 পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ অসমৰ বাবে কৰি যোৱা প্ৰতিটো কাম কেৱল নৃত্য নাটিকাহে আছিল। মূল নাটক 26ৰ পৰাহে আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিচাপে এয়া মাত্ৰ প্ৰেক্টিছহে আছিল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক'লে, পিকচাৰ অভি ভি বাকী হে। মই এইবাৰ প্ৰথমবাৰ CM হৈছোঁ। 4 বছৰ হ'ল, যিমানখিনি কৰিব পাৰিছোঁ কৰিছোঁ। মই ৰাইজক কৈছোঁ যে ৰাইজ, ভ্ৰাম্যমান থিয়েটাৰ হোৱাৰ আগতেতো নৃত্য নাটিকাও হয়। এই 5 বছৰ মাত্ৰ নৃত্য নাটিকা, আৰু অহা 5 বছৰত আচল নাটক হ'ব গৈ আছে। অসমত আৰু দুগুণ ত্ৰিগুণ উন্নতি হ'বলৈ গৈ আছে। কংগ্ৰেছক ভোট দিলে থুকি লুঙি পাব, কিন্তু বিজেপিক ভোট দিলে অৰুণোদয়, নিযুত মইনা পাব। বিজেপিৰ জনমুখী আঁচনিক উপলুঙা কৰাসকলৰ মুখ বন্ধ কৰি কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। বোলে দাদা লুঙি দিছিলে নেকি কংগ্ৰেছৰ সময়ত? এজনে ক'লে যে দাদা অকল লুঙি দিয়া নাই, লুঙিৰ লগত ধুতিও দিছিলে। মই বোলো বাপৰে, আৰু কি দিছিলে? বোলে দাদা সূতা দিছিলে, আঁঠুৱা দিছিলে, কম্বল দিছিলে, বাছ। যেনেকৈ পূজাত পঞ্চমৃত লাগে নহয়, তেনেকৈ কংগ্ৰেছৰ 5টা আঁচনি আছিলে: লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল। কংগ্ৰেছৰ দিনত আছিল লুঙি, আমাৰ দিনত বিনামূলীয়া চাউল। কংগ্ৰেছৰ দিনত আছিল সূতা, আমাৰ দিনত অৰুণোদয়। কংগ্ৰেছৰ দিনত আছিলে কম্বল, আমাৰ কম দামত দালি চাউল চেনি। কংগ্ৰেছৰ দিনত আছিলে আঁঠুৱা, আমাৰ দিনত পালেগৈ আপুনি কম দামত গেছ,
আৰু কংগ্ৰেছৰ দিনত আছিলে কম্বল, আমাৰ দিনত মহিলাৰ 10,000 টকা। অসম এতিয়া প্ৰগতিৰ উচ্চ শিখৰত। ডিচেম্বৰত উজনিৰ ৰাজপথত অৱতৰণ কৰিব যুঁজাৰু বিমান। 2 এদিনৰ ভিতৰতেই কেন্দ্ৰই অনুমোদন দিব গহপুৰ আৰু নুমলীগড়ৰ মাজৰ 12,000 কোটি টকীয়া সুৰংগ পথৰ। ডিচেম্বৰ মাহত ৰাস্তাৰ ওপৰতে এৰোপ্লেন নামাই দিম। তাৰমানে এয়াৰপৰ্টত যেনেকুৱা ৰানৱে তেনেকুৱা ৰাস্তাও হ'ব। এতিয়া কংগ্ৰেছ মানুহবিলাকে মোক মাজে মাজে হাঁহিছিলে, ক'ৰবাত সুৰংগও হয় নেকি? প্ৰথম কওঁতে হাঁহিছিলে নাই মানুহে? এতিয়াতো নাহাঁহে। এতিয়া ভগৱানে কৰিলে অহা 2 এদিনৰ ভিতৰতে ভাৰত চৰকাৰে গহপুৰ নুমলীগড়ৰ টানেল 12,000 কোটি টকা অনুমোদন কৰি দিব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।